কাইলৈ ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট। ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীলৈ জৰুৰী খবৰ। কাইলৈ পুৱাৰ ভাগতে ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল। এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। কেইবাটাও ৱেবছাইট যোগে কাইলৈ পুৱাৰ ভাগতে ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট। আৰু এই সন্দৰ্ভত জনাই আছোঁ সবিশেষ। আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। কাইলৈ ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট। ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীলৈ জৰুৰী খবৰ। কাইলৈ পুৱাৰ ভাগতে ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট। ৰাজ্যত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে এই বৃহৎ ঘোষণা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ। কাইলৈ ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ এই বৃহৎ ঘোষণা। কাইলৈ পুৱাৰে পৰা শিক্ষাৰ্থীসকলে লাভ কৰিব নিজৰ ফলাফল। কেনেকৈ চাব ৰিজাল্ট চাওঁ আহক। ৱেবছাইট আৰু মোবাইল এপ্লিকেশ্যনৰ জৰিয়তে উপলব্ধ হ'ব ফলাফল। চৰকাৰৰ তৰফৰ পৰা এই সন্দৰ্ভত সম্পূৰ্ণ কৰা হৈছে যাৱতীয় প্ৰস্তুতি। কাইলৈ পুৱাৰ ভাগত অনলাইন যোগে চাব পাৰিব মেট্ৰিক পৰীক্ষাৰ ফলাফল। আজি সংবাদ মাধ্যমৰ আগত এই কথা জনালে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। কাইলৈ ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ এই সন্দৰ্ভত বৃহৎ ঘোষণা। কাইলৈ পুৱাৰে পৰা শিক্ষাৰ্থীসকলে লাভ কৰিব নিজৰ ফলাফল। কেনেকৈ চাব এই ৰিজাল্ট চাওঁ আহক। ৱেবছাইট আৰু মোবাইল এপ্লিকেশ্যনৰ জৰিয়তে উপলব্ধ হ'ব এই ফলাফল। ছেবাৰ অফিচিয়েল ৱেবছাইটৰ লগতে আন কেইবাটাও ৱেবছাইটৰ জৰিয়তে আপোনালোকে ফলাফল চাব পাৰিব। এই মুহূৰ্তলৈকে সেই ৱেবছাইট কেইটা জনোৱা হোৱা নাই যদিও হয়তো আজি বা কালিৰ ভিতৰত পুৱাৰ ভাগতে জনাই দিব। চৰকাৰৰ তৰফৰ পৰা এই সন্দৰ্ভত সম্পূৰ্ণ কৰা হৈছে যাৱতীয় প্ৰস্তুতি। কাইলৈ পুৱাৰ পৰা অনলাইন যোগে চাব পাৰিব মেট্ৰিক পৰীক্ষাৰ ফলাফল। দৰ্শকসকল, আপোনালোকে নিশ্চয় এতিয়া বুজি পাইছে। জল্পনা কল্পনাৰ অন্ত পেলাই অৱশেষত কাইলৈ ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতেও এবাৰ কৈছিল যে নিৰ্বাচনৰ পিছদিনাই অৰ্থাৎ 9 তাৰিখে নিৰ্বাচন, 10 তাৰিখে মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। আৰু সেই হেতুকে আজি সাংবাদিকে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুক প্ৰশ্ন কৰিছিল যে মেট্ৰিক পৰীক্ষাৰ ফলাফল কাইলৈ ঘোষণা কৰা হ'ব নেকি। সাংবাদিকৰ উত্তৰত পোনপটীয়াকৈ কৈছে যে কাইলৈ ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল। কাইলৈ পুৱাৰ ভাগতে শিক্ষাৰ্থীসকলে লাভ কৰিব মেট্ৰিক পৰীক্ষাৰ ফলাফল। অনলাইন যোগে শিক্ষাৰ্থীসকলে চাব পাৰিব নিজৰ ফলাফল। আৰু লগতে জনাইছে যে চৰকাৰৰ তৰফৰ পৰা সম্পূৰ্ণ প্ৰস্তুতি কৰা হৈছে বা প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে ইতিমধ্যে। ৱেবছাইট আৰু মোবাইল এপ্লিকেশ্যনৰ জৰিয়তে উপলব্ধ হ'ব এই ফলাফল। seva.online.org এই যিটো নেকি অফিচিয়েল ৱেবছাইট, ছেবাৰ অফিচিয়েল ৱেবছাইটৰ লগতে আন কেইবাটাও ৱেবছাইটৰ জৰিয়তে আপোনালোকে ফলাফল চাব পাৰিব। বৰ্তমানলৈকে কিন্তু সেই ৱেবছাইট কেইটা জনোৱা হোৱা নাই। লগতে মোবাইল এপ্লিকেশ্যনৰ জৰিয়তে আপোনালোকে চাব পাৰিব এই ফলাফল। তো যিসকল নেকি মেট্ৰিক পৰীক্ষাৰ্থী আছে তেওঁলোকে কাইলৈ পুৱাৰ ভাগতে নিজৰ ফলাফল পাই যাব, চিন্তাৰ কোনো কাৰণ নাই।